শাল গছৰ মাজত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত মুকলি মঞ্চত নাট বিগত ২৫ বছৰ ধৰি চলি অহা পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো বাদুংডুপ্পা কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ। এইবেলি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া অনন্য নাট সমাৰোহ আণ্ডাৰ দ্য চালট্ৰি উপলক্ষে উদুলি মুদুলি বাদুংডুপ্পাৰ বাকৰি। বিশিষ্ট নাট্যকৰ্মী সংগীত নাটক একাডেমীৰ যুৱ বঁটাপ্ৰাপ্ত প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পদাংক অনুকৰণেৰে গোৱালপাৰা জিলাৰ আগিয়াৰ মেকবেথ জংঘলত অনুষ্ঠিত হৈ অহা এই নাট সমাৰোহখনি এইবেলি শুভাৰম্ভ কৰে বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মই। নাট সমাৰোহখন শুভাৰম্ভ কৰি জন্মলগ্নৰে পৰা বাদুংডুপ্পা পৰিয়ালৰ জড়িত বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে ক'লে, বাদুংডুপ্পা হেৰিৰ লগত সম্পৰ্কটো মোৰ আজিৰ নহয়, আৰম্ভণিৰ পৰাই ক'ব পাৰি। আৰু ভাল লাগিছে মোৰ শুক্ৰাচাৰ্য ৰাভাৰ অবৰ্তমান হ'লেও বাদুংডুপ্পাৰ যিটো পৰিয়ালবৰ্গ তেওঁলোকে ধৰি ৰাখিছে। কোনো ধৰণৰ কৃত্ৰিমতা, বৈদ্যুতিক পোহৰ মাইকৰ অবিহনে মাটিৰ মঞ্চত থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্যতা প্ৰদানেৰে অনুষ্ঠিত এই নাট সমাৰোহৰ প্ৰথম দিনা মঞ্চস্থ কৰা হয় মদন ৰাভা ৰচিত তথা ধনঞ্জয় ৰাভা পৰিচালিত নাট দদান ৰজা আৰু পবিত্ৰ ৰাভা পৰিচালিত নাট মন্থলী। ইফালে সোমবাৰে মঞ্চস্থ হ'ব চেন্নাইৰ ৰাজীৱ কৃষ্ণন পৰিচালিত তামিল ভাষাৰ নাট কিন্ধান চাৰিথিৰাম আৰু পশ্চিমবংগৰ গৌৰৱ দাস পৰিচালিত নাট কিষাণ ৰাজ। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত এই অনন্য নাট সমাৰোহৰ পৰিৱেশ দেখি আপ্লুত তথা অভিভূত পশ্চিমবংগৰ শিল্পী। একেদৰে আপ্লুত নাট উপভোগৰ বাবে অহা দৰ্শকো। We have come from Kolkata. Tomorrow we have show. We haven't come across a situation like this. In Kolkata we have theatre in the evening. The shows are in the evening. The light sound. Light sound. It's in the hall. Basically, it happens in the hall. But here it's an open space. So many people gather here in the morning, and we are very happy that theatre can do this kind of thing. ये जो माहौल देखा है मतलब एक्सपीरियंस बहुत अच्छा लग रहा है। बहुत ভাল লাগিছে। বহুত দিনৰ পৰা শুনি আছিলোঁ ইয়ালৈ অহা আগতে। একচুৱেলি মই ইয়াৰ নহয়, ইয়াতে কলেজতে কৰোঁ, তো ইয়াতে বহুত ভাল লাগিছে মানে এনেধৰণৰ এক্সপিৰিয়েঞ্চ লৈ পেলাই। ইফালে নাট উপভোগৰ বাবে অহা গোৱালপাৰা জিলাৰ আয়ুক্ত ফণীন্দ্ৰ চৌধুৰীয়ে বিগত ২৫ বছৰে শুক্ৰাচাৰ্য ৰাভাৰ সপোনক জীয়াই ৰখাৰ বাবে ধন্যবাদ জনালে বাদুংডুপ্পা কলা কেন্দ্ৰক। শুক্ৰাচাৰ্য ৰাভাৰ যিটো সপোন, আমি ২৫ বছৰ ধৰি সপোনটোক বাদুংডুপ্পা কলা কেন্দ্ৰই যিদৰে আগুৱাই নিছে, সঁচাকৈ সমাল দিবলগীয়া। আৰু এনেকুৱা এক প্ৰাকৃতিক পৰিৱেশত কোনো ধৰণৰ যান্ত্ৰিকতা নোহোৱাকৈ এখন অতি সুন্দৰ নাটক আজি আমি উপভোগ কৰিব পাৰিলোঁ। এক বেলেগ ধৰণৰ এক অভিজ্ঞতা। প্ৰতি বছৰৰ দৰে এইবেলিও আণ্ডাৰ দ্য চালট্ৰিলৈ ব্যাপক সঁহাৰি নাট্যপ্ৰেমী ৰাইজৰ আৰু নাট্যপ্ৰেমী ৰাইজৰ এই সঁহাৰিত উৎসাহিত বাদুংডুপ্পা পৰিয়াল। কাইলৈ ৰাতিপুৱা চেন্নাইৰ এখন নাটক আছে আৰু আবেলি আছে পশ্চিমবংগৰ, আৰু তাৰে পিছদিনাখন আছে ১৭ তাৰিখে ৰাভাসকলৰ পৰিৱেশ্যকলাৰ জন্মৰ পৰা মৃত্যুলৈকে যিখিনি মন্ত্ৰ সংগীত, অন্যান্য সংগীত আৰু নৃত্যসমূহ আছে সেইখিনি পৰিৱেশন কৰা হ'ব 11:30 বজাত, আৰু 1:30 বজাৰ পৰা মুকলি মঞ্চ তথা বাদুংডুপ্পা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা আমি ইয়াৰ আগতেও পাইছিলোঁ আৰু এইবুলিও যথেষ্ট সঁহাৰি পাইছোঁ। আচলতে এই সঁহাৰিখিনি পোৱাৰ কাৰণে আমি প্ৰতি বছৰে কামবোৰ কৰিবৰ কাৰণে উৎসাহিত হওঁ, প্ৰেৰণা পাওঁ। গোৱালপাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মনোজ শৰ্মাৰ সহযোগত বিশ্বজিৎ দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।